সুপ্ৰভাত জনালোঁ সকলোকে। মই মীনাক্ষীয়ে মোৰ অন্য এটা ভিডিঅ'লৈ। কি খবৰ? আশা কৰোঁ সকলো ভালেই আছে। টেঙাৰ যে পাচলিখন কাৰ কাৰ প্ৰিয় হয় বাৰু? মোৰ যে খুবেই প্ৰিয় হয়। চুকা শাকৰ লগত সেই মাছৰ আঞ্জাখন খুবেই প্ৰিয় হয়। ঘৰৰে আছিলে চুকা শাক, 3 মুঠা উঘালি আনিলে এওঁ। তাকে ধুনীয়াকৈ ধুই লৈ মই মাছৰ সৈতে ৰান্ধিম। ফিচাৰী মাছ হয়। ফিচাৰী মাছৰ লগত মাছ হ'লেতো টেঙা বুলিয়ে মোৰ মনত আহে। আৰু ৰান্ধনি যেতিয়াতো বনাবই লাগিব ন। আপোনালোকে কাৰ কাৰ প্ৰিয় হয় বাৰু ক'বচোন। এয়া মাছ খুব ধুনীয়াকৈ ধুই ল'লোঁ। ধুই লৈ তাতে আৰু শাকখিনিও খুব ধুনীয়াকৈ ধুই ল'লোঁ। ধুই লৈ মাছো ভাজিলোঁ। তাতে হালধি নিমখ দি সানি লৈ মই কেৰাহীত ভাজি যাম। আৰু মাছ ভাজি আছোঁ আৰু ইফালেদি মই শাকখিনি কাটি ল'ম। মাছো ভাজি হৈ যাব আৰু মোৰ টেঙা শাকখিনিও কাটা হৈ যাব। ফাইনেলি মোৰ কাটা হৈ গৈছে। কাটি লৈ ল'লোঁ আৰু মাছখিনিও ভাজি হৈ গ'ল। তাৰ বাবে এটা কেঁচা জলকীয়া, এটা পিঁয়াজ আৰু টেঙা শাকখিনি সেই ৰোৱা তেলতে মই পিঁয়াজ দিছোঁ, জলকীয়া দিছোঁ, দি অলপ ভাজি তাতে শাকখিনি দি দিলোঁ আৰু নিমখ হালধি সোৱাদ অনুসৰি দি ধুনীয়াকৈ লৰাই দিলোঁ। প্ৰায় 3-4 মিনিটমান সময় ভাজোঁতে গোটেই কেৰাহীতে নাইকিয়া হৈ গ'ল। আৰু গৰম হৈ যোৱাৰ পিছতে মই তাতে পানী ঢালি দিলোঁ। এতিয়া খুব ধুনীয়াকৈ উতলাম আৰু উতলি থাকোঁতে মই মাছো দি দিলোঁ। এতিয়া প্ৰায় 3 মিনিটমান সময় লাগিব। বহুত সহজ হয়। মাছৰ আঞ্জাখন বনাবলৈ খুব সহজ হয়, কম সময়তে হয়, খাবলৈও খুব সোৱাদ হয়। দেখিছেনে? উতলি আছে এতিয়া উতলি আছে ধুনীয়াকৈ উতলাই যেতিয়া ঠাণ্ডা হ'ব মই নমাই দিম। ফাইনেলি মোৰ হৈয়ে গৈছে দেই। নমাই দিলোঁ আৰু মোৰ থালিখনো ৰেডি কৰি ল'লোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। তেনেহ'লে আজিলৈ বাই বাই। আকৌ পুনৰ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। বাই।